নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আজি মই আপোনালোকৰ লগত এটা বিশেষ খুব গুৰুত্বপূৰ্ণ বিষয় ওপৰত আলোচনা কৰিম। যিহেতু আমাৰ জীৱনত প্ৰতিটো মুহূৰ্তত আমি ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ। আমি প্ৰায় কওঁ, মোৰ খুব কিবা এটা অসুবিধা হ'লে কওঁ ভাগ্য খুব বেয়া। হয়তো কেতিয়াবা খুব আগবাঢ়ি গ'লে আনে কয় যে তাৰ ভাগ্যফল ভাল, ভাগ্যৱান সি। ঠিক এনে এটা কথা। এই যে ভাগ্য ফল বা ভাগ্যৱান, যিহেতু কোৱা আছে যে ভাগ্য এক অদৃশ্য শক্তি, যাক সহজে আমি লাঘৱ কৰিব নোৱাৰোঁ অশুভ হ'লেও। আৰু দ্বিতীয়তে কোৱা আছে যে ভাগ্য হ'ল আগৰ জন্মৰ এক বিশেষ কৰ্মফলৰ প্ৰতিফলন মাত্ৰ। কিন্তু এই ভাগ্য বিষয়বস্তুটো আমাৰ ফলিত জ্যোতিষত আমি ক'ৰ পৰা আলোচনা কৰোঁ? মুখ্যতঃ নৱম স্থান। গতিকে মূল কথাটো আহি গ'ল, যেতিয়া এজন জাতকৰ কুণ্ডলীখন চোৱা যায়, তেতিয়া এই বিষয়বস্তুটো বহুত ক্ষেত্ৰত বোধগম্য হয় যদি আপুনি ভালকৈ চায় এই জাতকজনৰ জীৱনত সফলতা কিমান বা বিফলতাটো কিমান। কাৰণ সফলতা বিফলতা দুয়োটা নিৰ্ভৰ কৰে জীৱনৰ যাত্ৰাত ভাগ্যৰ ওপৰত। কোৱা আছে যদি আপোনাৰ ভাগ্য ভাল হয়, ভাগ্যই আপোনাৰ কৰ্ম নিৰ্দেশ কৰি নিব। এটা গুৰুত্বপূৰ্ণ কথা যে কোৱা আছে যদি আপুনি ভাগ্যৱান হয়, তেতিয়াহ'লে এই বস্তুটো গম পোৱা যায় কুণ্ডলীখনত। কুণ্ডলীখনৰ বিশেষকৈ নৱম স্থান আপোনাৰ তাৰ লগত নৱম স্থানৰ অধিপতি, সেইটোক কোৱা হয় ভাগ্যস্পতি। এই নৱম স্থানৰ অধিপতি আৰু নৱম স্থানৰ ৰাশিৰ অধিপতি, তাক কয় ভাগ্যাধিপতি। এই দুয়োটাৰ ওপৰত যথেষ্ট গুৰুত্বপূৰ্ণ হৈ থাকে এই বিচাৰ কালত। আজি মই আপোনালোকক মাত্ৰ এটা বিষয়ৰ ওপৰত কৈ যাম, সেইটো হ'ল যে আপুনি নিজৰ কুণ্ডলীখন লৈ নিজে গম পাব যে আপোনাৰ ভাগ্য আপোনাৰ অনুকূল কিমান হৈ আছে। যেতিয়া আপুনি চাই যাব তেতিয়া গম পাব। আৰু মই আপোনালোকক দেখুৱাই দিছোঁ, তেতিয়া আপোনালোকে নিজে চাব যে আমাৰ কুণ্ডলীত য'ত লং লেখা থাকে সেইটোৱে আপোনাৰ লগ্ন, অৰ্থাৎ লগ্ন ভাৱ, প্ৰথম ভাৱ, 1 নম্বৰ ভাৱ। সেই 1 নম্বৰটোক লগ্নক 1 ধৰি আপুনি ঘূৰাই যাওক। ঘূৰি কটাৰ বিপৰীতে ঘূৰাই গ'লে য'ত নৱম স্থান পাব সেইটোৱে আপোনাৰ যিকোনো লগ্ন সাপেক্ষে। আজি মই এতিয়া আপোনালোকক অকণমান বুজাৰ কাৰণে সহজ কৰি দি দিছোঁ, তেতিয়া আপোনালোকে নিশ্চয় কিছু আভাস পাব। মোৰ যিখন লৈছোঁ সেইখন দেখুৱাই দিছোঁ। তাত লগ্ন অধিপতি কিন্তু আপোনাৰ চাব লং লেখাই আছে, এই লংটোৱে হ'ল লগ্নাধিপতি, অৰ্থাৎ সিংহ লগ্ন মানুহ। অৰ্থাৎ লগ্নাধিপতি সিংহৰ হ'লে কি হ'ব? ৰবি হয়। তাৰ অধিপতি লগ্নাধিপতি আপোনাৰ ৰবি। এইটো প্ৰথম, যাৰ যিকোনো আপোনাৰ কুণ্ডলীখনৰ য'ত লং আছে সেইটো 1 ধৰি, ঠিক এনেকৈ আপোনালোকে লিখি যাব। য'ত 1 লিখিব 1 2 3 4 5 6 7 8 9 10 11 12, এই 12টা ঘৰ। এই 12টা ঘৰতে গোটেইখিনি বিচাৰ চলি আছে আপোনালোকৰ। কৰ্মভাৱ আছে ইয়াতে, ভাগ্যভাৱ যেনেকৈ আছে, 10ম কৰ্মভাৱ আপোনাৰ বিচাৰ কৰা যাব। একাদশ ভাৱটো আয় ভাৱ, সাফল্যৰ ঘৰ আপোনাৰ কেনেকুৱা হৈ আছে। যদি গ্ৰহশূন্য হৈ আছে তেতিয়া সাফল্যৰ ক্ষেত্ৰত আপুনি যথেষ্ট কষ্ট কৰিব লগা হ'ব পাৰে। মূল কথা থাকে। ঠিক মই বিচাৰত এতিয়া যিহেতু মই আপোনালোকৰ লগত আলোচনা কৰিম ভাগ্য স্থানৰ ওপৰত, অৰ্থাৎ আপুনি ভাগ্যৱান হয় নে নহয় আপুনি চাই লওক, নিজে চাব। মই কোৱাৰ নিচিনা আপোনাৰ যিকোনো লগ্ন নহওক সেইদৰে লিখি যাব। কিন্তু প্ৰথম কথা আহি গ'ল যে কোৱা আছে বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ প্ৰতি বিচাৰ, এই বিষয়বস্তু খুব গুৰুত্বপূৰ্ণ। মনত ৰাখিব লগা কথা হ'ল কি যে যদি লগ্ন কাৰেকশ্যন, যদি ভাগ্যস্থানৰ অধিপতি ভাগ্যস্থানতে থাকে তেনেহ'লে আপুনি ভাগ্যৱান।
প্ৰথম সূত্ৰ যে ভাগ্যস্থানৰ অধিপতি যদি ভাগ্যস্থানত থাকে তেনেহ'লে আমি ভাগ্যৱান ধৰক অৰ্থাৎ মই বুজাই দিছোঁ ইয়াত লগ্ন সাপেক্ষে নৱম ভাৱৰ মেষ ৰাশি মেষত পৰিল মেষৰ অধিপতি কোন আপোনালোকৰ মংগল যদি মংগল যদি ইয়াতে থাকে নিজৰ ঘৰতে থাকে তেনেহ'লে ভাগ্যাধিপতি ভাগ্যস্থানৰ অধিপতি ভাগ্যস্থানতে থাকিল অৰ্থাৎ মংগল যদি ইয়াত থাকে তেনেহ'লে সেই জাতকজনৰ ভাগ্য ভাল ভাগ্যৱান আৰু দ্বিতীয় কথা হ'ল কি ভাগ্যাধিপতি যদি আপোনাৰ এই কুণ্ডলীখনৰ কেন্দ্ৰস্থানত থাকে কেন্দ্ৰস্থান বলাৰ লগে লগে আপোনালোকৰ কথা আহি পৰিব আপোনালোকে চাই ল'ব কেন্দ্ৰস্থান বলাৰ লগে লগে কিন্তু আপোনালোকৰ আহি যাব 1 4 7 আৰু 10 অৰ্থাৎ ভাগ্য যদি আপোনাক কেন্দ্ৰস্থান বুলি কয় তেনেহ'লে আপোনাৰ এইবোৰ কেন্দ্ৰ বুলি কোৱাৰ লগে লগে আপোনালোকৰ 1 আহিব 4 আহিব 7 আহিব আৰু 10 আহিব এইকেইটা ঘৰৰ কথা কৈছোঁ যদি 1টো লগ্ন গতিকে 4 নম্বৰ 7 নম্বৰ 10 নম্বৰ এই যদি ভাগ্যৰ অৰ্থাৎ এই ভাগ্যস্থানৰ অধিপতি অৰ্থাৎ যদি এই মংগল আইফালে যদি ইয়াত থাকে লগ্নত থাকে অথবা যদি আপোনাৰ চতুৰ্থ স্থানত থাকে অথবা যদি 7 নম্বৰ ঘৰত থাকে অথবা 10 নম্বৰত ইয়াত থাকি যায় তেনেহ'লে তেতিয়াও কোৱা হৈছে যে আপোনাৰ ভাগ্য ভাল কষ্ট মনত ৰাখিব যিকোনো কুণ্ডলী যিকোনো বিচাৰতে সেইটো বিচাৰ্য বিষয় আনফালে কোৱা আছে যদি ভাগ্যস্থানত বৃহস্পতি থাকে অৰ্থাৎ বৃহস্পতি যদি ইয়াত থাকে লগ্ন সাপেক্ষে নৱম ভাৱ বৃহস্পতি যদি ইয়াত থাকে আৰু ভাগ্যাধিপতি যদি সেইবাৰ আহি গ'ল যদি সেই বৃহস্পতি ইয়াত থাকে ভাগ্যাধিপতি যদি এই আগৰ নিচিনাকৈ এইকেইটা ঘৰত থাকে 1 4 7 10ৰ ভিতৰত থাকি যায় কাৰণ কেন্দ্ৰস্থানত থাকে তেনেহ'লে আপোনাৰ জীৱনত ভাগ্য উদয় হ'বয়ে আজি নহ'লেও কালি হ'ব অৰ্থাৎ যেতিয়াই আপোনাৰ নৱম স্থানৰ অধিপতিৰ দশা চলিব অন্তৰ্দশা চলিব তেতিয়া আপুনি অত্যন্ত শুভ ফল পাব আৰু তাৰ বাহিৰেও যদি অইন গ্ৰহৰ দশা চলি থাকিলে তাৰ যদি অন্তৰ্দশা কাল আহি যায় তেতিয়া মংগলৰ অন্তৰ্দশা পৰি যাব সেই সময়খিনি আপোনাৰ কাৰণে কিন্তু শুভ হ'ব আপুনি বহুত সকাহ পাই যাব ঠিক এনেকুৱা কথা গতিকে আনফালে যদি কি কোৱা আছে এইটো থাকি গ'ল বৃহস্পতি আৰু আপোনাৰ কৈ দিল বা যদি আপোনাৰ ভাগ্যস্থানৰ অধিপতি ভাগ্যস্থানত থাকিল আৰু বৃহস্পতি যদি কেন্দ্ৰত থাকে একে কথা তেতিয়াও একে কথা হ'ব ফল ভাগ্যৱান আপুনি বৃহস্পতি কিন্তু এটা কথা বৃহস্পতি হ'ল ধনৰ কাৰক গ্ৰহ বৃহস্পতি এনেকৈ এইটো কাৰক গ্ৰহ বৃহস্পতি আপোনাৰ কাৰক গ্ৰহ ঠিক সেইদৰে আন এটা কথা আছে শুক্ৰ কিন্তু আপোনাৰ একে তাৰমানে আপোনাৰ ভাগ্যৰ ওপৰত যদি বেছি ডিপেণ্ড কৰে বৃহস্পতি আৰু শুক্ৰৰ ওপৰত অৱস্থানৰ ওপৰত যদি সেইদৰে যেনেকৈ বৃহস্পতি যদি ইয়াত থাকে সেইদৰে যদি শুক্ৰ থাকে ইয়াত আহি পেলাই শুক্ৰ থাকিল শুক্ৰ থাকি যায় ভাগ্যস্থানত শুক্ৰ আছে আৰু এই ভাগ্য মংগল যদি আপোনাৰ এইকেইটা ঘৰত থাকে বিশেষকৈ যদি এই 10 নম্বৰত কেন্দ্ৰস্থান থাকে 1 নম্বৰটো কেন্দ্ৰস্থান 4 নম্বৰটো কেন্দ্ৰস্থান 7 নম্বৰ কেন্দ্ৰস্থান ভাগ্যাধিপতি যদি তাত থাকে তেতিয়াও আপুনি ভাগ্যৱান আপুনি জীৱনত মানে সফল হ'বয়ে কথা সেইখিনিতে আৰু এটা কথা আন এটা সূত্ৰও আছে কথা কৈ দিছোঁ যদি কিবা কাৰণত যদি আপোনাৰ ইয়াৰ লগত শুক্ৰ থাকিলে ভাগ্যস্থান শুক্ৰ আছে আনফালে এটা ইণ্টাৰেষ্টিং আনফালে যদি বৃহস্পতিও যদি
শুক্ৰ ভাগ্যস্থানত থাকি যদি বৃহস্পতি গ্ৰহ যদি আপোনাৰ এই কেন্দ্ৰস্থানৰ কোনোবা এটাত থাকে তেতিয়াও কিন্তু আপোনাৰ লগত আপোনাৰ পিতৃও ভাগ্যৱান এইটো কিন্তু মনত ৰাখিব আপুনি পিতৃৰ পৰা যথেষ্ট সহায় পাব আপোনাৰ ঘৰত কোনোদিন ধনৰ অভাৱ বস্তুটো নাথাকিব আৰু যদি আগতো আছিল আপোনাৰ জন্মৰ লগে লগে চেঞ্জিং হৈ যাব কিছুমান ল'ৰা জন্মৰ পিছতে মাক বাপেকৰ খুব ভাল হয় অৱস্থা যদি এনেকুৱাকৈ থাকে কিছুমান খুব কম থাকে যদি আপোনাৰ শুক্ৰ যদি ভাগ্যস্থানত বহি থাকে যদি বৃহস্পতি এই যদি মই ক'লোঁ আপোনাৰ লগ্নত বহি থাকে বা চতুৰ্থ স্থানত বহি থাকে অথবা সপ্তমত অথবা দশমত এইকেইটা স্থানত যদি বৃহস্পতি বহি থাকে তেতিয়াহ'লে আপুনি ক'ব পাৰি যে আৰু ভাগ্যৱান তেতিয়া সেই জাতকৰ কোৱা আছে সেই জাতকৰ পিতৃ মানে ভাগ্যৱান তাৰ ফলত আপোনাৰ পিতৃৰ আয় বৃদ্ধি হ'ব তাৰ ফলত আপোনাৰো ভাল হ'ল তেতিয়া ভাল কিছুমান পৰিয়ালৰ হোৱাই দেখা যায় আমি কওঁ যে খুব বেয়া আছিলে ল'ৰাটো জন্মৰ পিছতে কিন্তু ভাল হয় ছোৱালীজনী জন্মৰ পিছতে কিন্তু মানুহজনৰ কিবা এটা মানে য'তে হাত দিয়ে ততে হৈছে ইয়াৰ অৰ্থটো এই কুণ্ডলীৰ এইখিনিতে থাকি যায় এই শুক্ৰ আৰু বৃহস্পতিৰ অৱস্থানটোৰ প্ৰতি নিৰ্ভৰ কৰি থাকে তাৰ লগত লগ্নও অলপমান হ'ব লাগে লগ্নও যদি সেই মুহূৰ্তত লগ্ন অথবা যদি বৃহস্পতি থাকে যদি লগ্নও থাকি যায় তেতিয়াও এটা বেলেগ লগ্নও অলপমান তেতিয়াই হয় যদি এই চাৰিটা ঘৰতে থাকে 1 4 7 10 গতিকে আপোনালোকক মই সুধিলোঁ কোনসকল জাতকে মানে জন্মতে ভাগ্য লৈ আহে যাৰ ফলত মাক বাপেকেও মানে তাৰ ফল ভোগ কৰে গতিকে এই ক্ষেত্ৰত হৈ যায় কৈ দিছোঁ আনফালে এটা কথা আপোনালোকক কৈ দিলোঁ যদি এই ভাগ্যস্থানৰ অধিপতি অৰ্থাৎ নৱমপতি যদি কি হয় ষষ্ঠ স্থানত যদি 6 নম্বৰ ঘৰত আপোনাৰ কৈ দিছোঁ মই যদি 6 নম্বৰ ঘৰত বিশেষকৈ আপোনাৰ যদি 6 নম্বৰ ঘৰত বিশেষকৈ 6 নম্বৰ ঘৰত 8 নম্বৰ ঘৰত অথবা 9 নম্বৰ ঘৰত কাৰেকশ্যন নহয় দেই এইটো ভুল হ'ব এই 12 নম্বৰ ঘৰ এইকেইটাক আপোনাৰ মানে অশুভ স্থান ধৰা হয় দুখ স্থান বুলি কোৱা হয় যদি আপোনাৰ যদি ভাগ্যাধিপতি যদি 6 8 12 ঘৰত থাকি যায় তেনেহ'লে আপোনাৰ জীৱনত ভাগ্য বিপৰ্যয় হ'ব অৰ্থাৎ বিশেষকৈ ভাগ্যাধিপতিৰ যেতিয়া দশাকাল আৰম্ভ হ'ব বা কেতিয়াবা অন্তৰ্দশাত চলি থাকিব সেইটো চাব লগা হয় তেতিয়া কিন্তু এই ক্ষেত্ৰত চান্স মেক্সিমাম থাকে বিপৰ্যয় সময় বিশেষ বাকী ক্ষেত্ৰত আপোনাৰ ক'ব নাযাওঁ মই কাৰণ বাকী ক্ষেত্ৰত চাব লাগিব কাৰণ মানে অকল যে ভাগ্যৰ লগত ৰিলেটেড সেইটো নহয় তাৰ লগতো বাকীও আছে কাৰণ যেহেতু কুণ্ডলী এখনত আপোনাৰ ৰাজযোগ থাকে স্বচযোগ থাকে আপোনাৰ হংসযোগ থাকে ঠিক এনেকুৱা থাকে কিছুমান যোগ থাকে সেইটো লক্ষ্য কৰিব লাগিব সেইবিলাক গ্ৰহৰ দশাকালত আপোনাৰ ভাল হ'ব কিন্তু যেতিয়া ভাগ্যৰ প্ৰতি অধিপতি যদি 6 8 12 এয়াৰ যদি আহি যায় দশা অৰ্থাৎ আপুনি বাকী যদি ভাগ্যই সহায় বেছি কৰি থাকে ভাগ্যস্থান তেতিয়া আপোনাৰ বেছি ওপৰত গুচি যাব বাকীখিনিতে আপোনাৰ অকণমান হ'লেও আহি যাব বিপৰ্যয় কিন্তু তেতিয়া নাহে সি চলি থাকিব সেইটো কৈ দিছোঁ আপোনালোকক কেৱল এই যদি থাকি যায় এই বিশেষকৈ তেতিয়া এই দশাকাল ভাগ্যৰ অধিপতি দশাকালত ভাগ্য বিপৰ্যয় এইটো বৰ ইম্পৰ্টেণ্ট বিষয় জানিব লগা হয় কাৰণ আমি দেখা পাওঁ যে আপোনাৰ যথেষ্ট ভাল ফল পাই আছে কিন্তু কেতিয়াবা দেখা যায় যে হঠাৎ বেয়া হয় তেতিয়া আমি কওঁ যে আপোনাৰ শনি বা ৰাহু আমি বেছিকৈ গুৰুত্ব দিওঁ তাৰ লগত কিন্তু এই শনি ৰাহু দশা অন্তৰ্দশাৰ লগত আপোনাৰ এই বস্তুটো কিন্তু গুৰুত্বপূৰ্ণ হৈ থাকে যে আপোনাৰ ভাগ্যস্থানৰ দশা চলি আছে নেকি বৰ্তমান ভাগ্যাধিপতি যাৰ যি আপোনাৰ নিচস্ত হৈ আছে যিটো আপোনাৰ হয় 8 নম্বৰ ঘৰত আছে হয়তো আপোনাৰ বিচাৰ কৰিব লাগিব এইটোতে বিশেষকৈ এইখিনিতে বা আৰু এটা কথা আছে যদি ভাগ্যস্থানৰ অধিপতি যদি আপোনাৰ অশুভ কাৰক গ্ৰহ বিশেষকৈ শনি মংগল
ৰাহু এইবিলাকৰ লগত যদি জড়িত হৈ যায়, যুক্ত হৈ যায়, তেতিয়া ভাগ্যৰ বিপৰ্যয় আপোনাৰ আহিব। এৰিছোঁ, বেছি দীঘল নকৰোঁ, গতিকে ক'ব গ'লে বহুত কোৱা যায়, গতিকে আপোনালোকে চাই ল'ব নিজে। আমি কৈ দিলোঁ কেতিয়া কি হ'ব পাৰে, যে আপোনাৰ ক'ব পাৰে যে মোৰ ভাগ্যৰ ষ্ট্ৰং এনেকুৱাই আছে যে 6, 8, 12 আছে, গতিকে মোৰ একদম গোটেই জীৱনটো ভাগ্যৱান। সেইটো ভুল, সেইটো ক'ব নোৱাৰি। কাৰণ এটা কথা আছে যে আমাৰ জীৱনত ভগৱানে আমাক যেনেকৈ দুখত পেলায় তেনেকৈ আমাক এদিন তাৰ পৰা উদ্ধাৰ কৰা পথো ৰাখি থৈ দিয়ে। কেৱল আমি নিজে আহিব লাগিব, উদ্ধাৰৰ ক্ষেত্ৰত নিজে চেষ্টাৰ জৰিয়তে আহিব লাগিব। তথাপিতো মূলটো কৰি দিছোঁ মই, কাৰণ যিহেতু ভাগ্যৰ লগত বহুত ৰিলেটেড হৈ থাকে না। এই যে ক'লোঁ আপোনালোকক ইমান ভাল, হঠাৎ বেয়া আহি যাব পাৰে না, কথা আহি পৰে, এইটো কথা। আৰু কিছুমান দেখা যায় জীৱনত তাৰে সেনেকুৱা সমস্যাত নপৰাকৈ পাৰ হৈ যায়। যিসকলে নপৰা নাযায়, ধনৰ অভাৱ নাই কোনোদিনে, বিশেষ অসুবিধাত নপৰে, সেইসকলে ভাগ্যৱান। আৰু যিসকলে এনেকুৱাকৈ মই কোৱাৰ নিচিনা এনেকুৱাকৈ যদি ভাগ্যস্থানৰ অধিপতি যদি এনেকুৱা অৱস্থান লৈ আছে, বৃহস্পতি বা শুক্ৰ যদি ভাল শুভ হৈ বহি আছে কেন্দ্ৰস্থানত, তেনেহ'লে মনত ৰাখিব আপোনাৰ বা যিসকলৰ আছে সেইসকল ভাগ্যৱান। এৰিছোঁ, ভালে থাকক, কুশলে থাকক। যিসকলে নতুনকৈ চাই আছে, বহুত নতুনকৈ চাই আছে, সেইসকলক মই কওঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। কিছুমান ছাবস্ক্ৰাইব কৰিলে কি হ'ল, তেতিয়া আপোনালোকৰ ভাল হ'ল। আৰু মই এটা খুব থুলমূল বিষয়বস্তুৰ ওপৰত কেতিয়াবা গৈ থাকোঁ, যিটো আনে বিশেষকৈ নিজে কিছু হ'লেও চাব পাৰে। মোৰ উদ্দেশ্য সেইটো। তাৰ কাৰণে কোনোবাই কিবা ক'লেও মই মোৰ কাম মই কৰি যাই থাকিম, মই আগে কৈছোঁ। সমালোচনা থাকে, ক'ব লগা নাই, অলপ সমালোচনা কৰি থাকিলে অলপ ভাল নালাগে আৰু কিছুমান ক্ষেত্ৰত। কাৰণ আমাৰ অসমীয়া মানুহৰ এটা স্বভাৱ আছে, মানে পিছফালে টানা। এইকাৰণে কৈছোঁ, পাওঁ কমেণ্টছত 2 এটা। কোনোবাই কয় আপুনি মানে অলপ বেছি দেখুৱায়, কোনোবাই কয় আপুনি বেছি কয়, কোনোবাই আৰু কৈ আছে আপুনি কি টিউশ্যন কৰিছে নেকি। টিউশ্যনে ধৰক আৰু আপোনালোকক শিকাই দিছোঁ, আপোনালোকক বৰ্ডৰে বুজিয়াই দিছোঁ। মোৰ একো আহে আৰু নাহে, একো নাই, মই একো নাভাবোঁ এইবিলাক। মোৰ উদ্দেশ্য এটা যে যিসকল ভাগ্যৰ ওপৰত ভাগ্য বুলি কৈ আছে সেইসকলৰ কাৰণে, কাৰণ বিশ্বাস আৰু আনফালে এটা কওঁ যে ভাগ্যৰ লগত আন এটা কথা মুনি যাজ্ঞবল্ক্যই কৈ গৈছে যে ভাগ্যৰ লগত পুৰুষাৰ্থ, অৰ্থাৎ প্ৰচেষ্টা অৰ্থাৎ নিজৰ ইচ্ছা শক্তিৰ দ্বাৰা বহুখিনি দুৰ্ভাগ্যক কাটি সৌভাগ্যক আদৰি আনিব পাৰে। এই কথাটো কিন্তু কৈ গৈছে। অকল যে ভাগ্যই আপোনাক গোটেইখিনি লৈ যাব সেইটো নহ'ব, তাৰ লগত আপোনাৰ কৰ্মও আপোনাক লৈ যাব। গতিকে কৰ্ম আৰু ভাগ্য, গতিকে আমি নিজেও পাওঁ। মহাভাৰতত যদি আপুনি চাওঁ তেনে আপুনি কৰ্ণৰ কথা পাওঁ। মহাভাৰত চাওক, কৰ্ণৰ ভাগ্যখন চাওক, নিয়তিৰ খেল, প্ৰতি মুহূৰ্তত ভাগ্য কিমান মানে কৰি আছে, সেইটো বেলেগ কথা। যিসকলে পঢ়িছে নিশ্চয় গম পাইছে। গতিকে আপুনি ভাগ্যৱান নহ'লেও সেই ভাগ্যৱান, সেইটো পুৰুষাৰ্থ। কাৰণ নিজৰ কৰ্ণৰ নিজৰ চেষ্টাৰ বলত, দৰকাৰ হ'লে কৰ্ণই ব্ৰাহ্মণ বুলি কৈ দিছে পৰশুৰামৰ ওচৰত গৈ, তথাপি অস্ত্ৰ শিকিছে নে শিকা নাই? শিকিছে। লাষ্ট মুহূৰ্তত যেতিয়া গম পালে কৰ্ণ ব্ৰাহ্মণ সন্তান নহয়, তেতিয়া অভিশাপ দিলে যে যিখিনি দ্ৰব্যাস্ত্ৰ কোনো কামত নাহিব। কেতিয়া? যেতিয়া জীৱনৰ মুহূৰ্ত আহিব। তথাপিও কৰ্ণ থমকি ৰৈছে জানো? ৰোৱা নাই। মহাভাৰত যুদ্ধত যেতিয়া কৰ্ণৰ
গ্ৰাস কৰিছে আৰু ৰথ মেদিনীয়ে গ্ৰাস কৰিছে তেতিয়াওতো কৰ্ণটো হাৰ মানা নাই তেতিয়াও কৈছে অলপ সময় মোৰ ৰথৰ চকাটো উঠাই দিবা সেইকাৰণে কয় সেই মূৰত যে সেই মৃত্যু সময় কৈছিল যে তোমাৰ মৃত্যু আনফালে এটা অভিশাপ আছে যে মৃত্যুৰ সময়ত মেদিনীয়ে গ্ৰাস কৰিব তথাপিতো মানে চেলেঞ্জ কিন্তু এটা কথা হাৰ মানিছে শেষ মুহূৰ্তত সেইটোৱে কথা ভাগ্য নিয়তিও হাৰ মানিবই লাগিব কিন্তু কথা হ'ল সেই বুলি কৰ্ণ আজিলৈকে জানো সকলোৱে জানে মহাৰথে কৰ্ণ থাকি গ'ল সেইটোৱে মহাভাৰতৰ আন এটা বিশেষ চৰিত্ৰ মহাৰথে কৰ্ণ আপোনালোকে ভাগ্যৰ ওপৰত গোটেইখিনি ডিপেণ্ড নকৰি ভাগ্য মোৰ বেয়া বুলি কৈ বহি নাথাকি কৰ্ম কৰি চাওক কৰ্মৰে মেইন কথা আমি বাৰে বাৰে কওঁ এৰিছোঁ ভালে থাকক কুশলে থাকক